খচৰাত যিসকলৰ আপত্তি থাকিব অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব। সেইকাৰণে ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে, ৰাইজে যি ক'ব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি। গতিকে অভিযোগ দিয়ক আৰু মই ভাবোঁ নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰি সমষ্টি বিজেপিৰ কাৰণে বাঢ়িছে। আগতে বিজেপিৰ যিমান সমষ্টি আছিলে তাতকৈ এতিয়া সমষ্টি বাঢ়িছে। যেনেকৈ গুৱাহাটীতে ডিমৰীয়া এটা নতুন হ'ল, গতিকে নতুন প্ৰাৰ্থীটো হ'বই লাগিব। সেইকাৰণে নতুন প্ৰাৰ্থী এইবাৰ অট'মেটিকেলি বিজেপিৰ পৰা আহিব। আমি ধৰক গুৱাহাটীত 4জন MLA আছোঁ, 5 নম্বৰ ছিটটো ওলালে, এতিয়া ইয়াততো নতুনে আহিব লাগিব। অতুল বৰাইতো দুটাত খেলিব নোৱাৰে। মই কোনো সংখ্যা নিদিওঁ, 103টা সমষ্টিত এইবাৰ আমি জিকাৰ সম্ভাৱনা থাকিব। আগতে সম্ভাৱনা থাকে 90টা। ডিলিমিটেশ্যনৰ পিছত 13টা 15টা ছিট বাঢ়িছে। গতিকে 103টাত আমি বিজেপিয়ে হওক বা আমাৰ মিত্ৰ দল আমি ভাল কৰি ইলেকশ্যন খেলিম আৰু 22টা মানত আমি খেলিলেও আমাৰ জিকাৰ সম্ভাৱনা নাই। তাতে প্ৰতীকী কম ফাইট হ'ব। 103টাত আমি ভাল কৰি খেলিম। তাৰ ভিতৰত ৰাইজে 100/100ও দিব পাৰে, 100/90ও দিব পাৰে, 100/80ও দিব পাৰে। বাকী কেইটা ছিট ৰাইজে আমাক দিব নিদিব এইটো ৰাইজে ঠিক কৰিব। মই আৰু 100টা পাম 200টা পাম এইবিলাক বিতৰ্কত মই যাব খোজা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।